So আজি আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে simplify the expression. So এই এক্সপ্ৰেছনটো simplify কৰিব লাগে. So এটো এক্সপ্ৰেছন simplify কৰিবলৈ ইয়াত এটাই ৰুল লাগে, হেতু হৈছে BODMAS. B O D M A S. এটা BODMAS ৰুল কি বস্তু? BODMAS ৰুলে কয় যে ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰা, B for bracket, O for off, তাৰ পৰা ডিভিজনৰ কাম কৰা, ডিভিজন, তাৰ পৰা মাল্টিপ্লিকেশনৰ কাম কৰা, তাৰ পিছত এডিশনৰ কাম কৰা, তাৰ পিছত সাবট্ৰেকশনৰ কাম একেবাৰে লাষ্টত কৰা. প্ৰথম ব্ৰেকেট, সো কোড ইয়াত ব্ৰেকেট দেখিছো. So 2, 3 plus 5 minus 4 divided by 2. So yet bracket code dekhiju 3 plus 5. So eto agot korilom. Tar mane 3 plus 5 mane ki hobo 8. Aru ei bracket e multiplication bojai tar mane 2 pisot bracket ase tar mane 2 logoti multiply hoise. Minus 4 divided by 2. Tar pisot BODMAS rule ki koise je tar pisot kora division. ব্ৰেকেটৰ পিছতে O for off, off to একো অপাৰেশন নহয়, তাৰ পিছত D মানে ডিভিজন, তাৰ মানে ডিভিজনটো তাৰ পৰা কৰিব লাগিব. 2 into 8 minus 4 divided by 2 মানে কিমান? 2. 4 ক 2 ৰে হৰণ কৰিলে 2. তাৰ পিছত মাল্টিপ্লিকেশন 8 2 জাৰ 16 minus 2. লাষ্ট এটা এডিশন নাই, ডাইৰেক্ট সাবট্ৰেকশন আছে. 16 minus 2 14. সো তাৰ মানে কারেক্ট আনসার C 14. Question number 2. Question number 2 কি কৈছে? If a number is increased by 20%, okay, ঠিক আছে, এটা নাম্বার আছিলে x, হেতু 20% ইনক্রিজ হৈ গল. সো 20% ইনক্রিজ হোৱাৰ এটা শর্টকাট ট্ৰিক আছে. শর্টকাট ট্ৰিক মানে কি? 20% ইনক্রিজ হোৱাৰ পিছত ফাইনালি তাৰ আনসাৰটো কিমান হ'ব? x টো কিমান হ'বগে গৈ? হেতু আমি ডাইৰেক্ট উলিয়াব পাৰো. কেনেকে? ডাইৰেক্ট x ৰ লগত কিমান ইনটু কৰি দিব লাগে? 120 ইনটু কৰি দিব লাগে. 120%. 120 কিয়? বিকজ আমাক 20% ইনক্রিমেন্ট দিছিলে, আৰু যেটো যিমানটো পার্সেন্ট ইনক্রিমেন্ট দিয়ে হেতু 100 ৰ লগত প্লাস কৰি দিলে এটা আমি নাম্বার পাও. 100 plus 20 কিমান নাম্বার পাও? 120. সদায় হিমানটো পার্সেন্ট ইনক্রিজ হ'ব. So x into 120%, তো ইয়াৰ আনসাৰটো হ'ব কি? x into 120 divided by 100. 0 0 কটা গল, তো x into 12 by 10. তো 2 ৰে কাটিলো, 2 6 jar 12, 2 5 jar 10, তো 6x by 5. So এতিয়া next আকৌ কৈছে the resulting number is decreased by 10%. তাৰ মানে ই আকৌ 10% decrease হৈ গল, তাৰ মানে কমি গল, minus 10%. So to directly কেনেকে উলিয়াই? আগৰ নিচিনাই এবাৰ minus 10% কৈছে. So তাৰ মানে 100 ৰ পৰা minus 10 কৰি দিম, তাৰ মানে আমি কিমান পাম? 90%. ডাইৰেক্ট আমি 90% উলিয়াম. তাৰ মানে কি উলিয়াম? 6x by 5 into 90%. তো কিমান ওলাব? 6x by 5 90 by 100. 0 0 কটা গল, তাৰ পিছত আহিলে ওপৰত আহিলে 6 9 jar 54x divided by 50. এতিয়া আমাক কি সুধিছে? এতিয়া আমাক সুধিছে যে the final value is what percentage of the original. এই যেটো final value হেতু এই original value টোৰ কিমান পার্সেন্ট? হেতু কেনেকে ওলাই? যাৰ পার্সেন্টেজ বিচাৰে হেতু ওপৰত লিখে 54x by 50. কাৰ ওপৰত বিচাৰিছে? x ৰ ওপৰত, সো এটো তলত multiplied by 100. সো এতিয়া এটো যদি আমি উলাই দিও 54x divided by 50x into 100. x কাটা গল, 50 ৰে 100 কাটি দিলে 2 times, তো আমাৰ থাকি গল 54 into 2. তাৰ মানে আমাৰ হ'ব 108%. তো correct answer is A 108%. Next question to আহিলে কি? 6555 into 6555. So ইমান ডাঙৰ নাম্বার দিলো আমি ইমান ইনটু কৰাৰ দৰকাৰ নাই, অকল আমি লাষ্ট ডিজিট খিনি চাই পেলাই মাল্টিপ্লিকেশনটো কৰি দিব পাৰো. 5 5 jar 5 carry 2, 5 5 jar 5 7, 5 5 jar 5 7. So ইমানলৈকে কৰিলে হল, ইমান পিছলে কৰাৰ দৰকাৰ নাই. আকৌ একেদৰে যদি আমি কৰো এটো 5 7 7 আহিব, এটো 5 7 7. তাৰ পিছত লাষ্টত এটো 0 আহিব, 6 5 30 31. তো ইমানটো চাই 5 হাতে পাছে 12 2 হাতে পাছে 12 19 20 0 2 5. লাষ্টৰ গিটা ওলাই গল. অকল ইমান বিলাক কৰি আমি টাইম ওয়েস্ট নকৰো, অকল ইমানখিনি চাই আমি ক'ব পাৰো যে 0 2 5 গুটে গিটাতে এইগিটাত 5 2 5 5 2 5 5 2 5 আছিল, এটাতে 0 2 5 আছিল. So D is the correct answer. Question number 4. Two numbers are in the ratio 2:5. যদি দুটা নাম্বার এনেকে রেশিও দিয়ে 2:5 ত আমি সদায় নাম্বার দুটা ধৰিলম। কি ধৰিলম? এটা 2x আৰু এটা 5x. হে রেশিওতে নাম্বার গিটা ধৰিলম। এটা কৈছে if 16 is added to both the numbers, their ratio becomes. দুইটা নাম্বাৰতে 16 এড কৰি দিবলৈ কৈছে, 2x plus 16 আৰু এটোত কি কৈছে 5x plus 16. আৰু তেতিয়া কি হ'ব বুলি কৈছে? হিহঁতৰ রেশিও, তাৰ মানে 2x plus 16 by 5x plus 16 হিহঁতৰ রেশিও
কিমান হ'ব বুলি কৈছে that ratio will be equal to 1/2 1:2 তো এতিয়া এটো আমি ক্ৰস মাল্টিপ্লাই কৰি দিম এই 2 টো ওপৰৰ লগত ইনটু হৈ যাব এটো ইয়াৰ লগত ইনটু হৈ যাব 2x plus 16 আৰু এফালে 5x plus 16 so এটো আমাৰ আহিব 4x plus 32 আৰু এফালে আহিব 5x plus 16 এটা x খিনি x ৰ ফালে লৈ যাম 5x তো বাম ফালে আমি লৈ আহিম লেফট হ্যান্ড সাইডত 4x minus 5x আৰু 16 minus 32 তো কিমান ওলাবগে আমাৰ 4x minus 5x মানে minus x আৰু 16 minus 32 মানে minus 16 তো তাৰ মানে আমাৰ x ৰ ভ্যালু ওলাব x equal 16 এতিয়া আমাক খুদিছে নাম্বাৰস গিটা কি হ'ব আমাৰ নাম্বাৰ গিটা ধৰা আছিল 2x তাৰ মানে 2 into 16 2 into 16 কত 32 so yet first 32 থকা এটাই আছে 32 আৰু পিছৰটো নকৰিলেও হ'ব অপচন ডি ইজ দা কারেক্ট আনসার আৰু কৰি চাবও পাৰা চালে কি ওলাব 5x মানে 5 into 16 এটো কিমান ওলাই আনসাৰটো 5 into 16 মানে 80 ওলাব last question Anvit buys a glass a pencil box and a cup and pays ₹21 to the shopkeeper Arnab buys a cup 2 pencil box and a glass pays 28 to the shopkeeper Gunjita buys 2 glass a cup and 2 pencil boxes and pays ₹35 so sobote পয়সাৰ কথাই কৈছে তা মানে এটা গ্লাস কিনিছে পেন্সিল বক্স কিনিছে কাপ কিনিছে সো এটাৰ কিমান দাম মই ধৰি ললো এটা গ্লাসৰ দামটো হৈছে x আৰু এটা কাপৰ দামটো হৈছে y আৰু এটা পেন্সিল বক্সৰ দামটো হৈছে z এতিয়া কেনেকে কৈছে চোৱা এটা গ্লাস এটা পেন্সিল বক্স এটা কাপ তা মানে এটাৰ দাম x এটা কাপৰ দাম y এটা কাপৰ দাম z গুটেকিটা প্লাস কৰিলে ওলাব কিমান 21 তা মানে গুটে গিটাৰ এটা পয়সা x ইটোৰ পয়সা y ইটোৰ পয়সা z গুটে গিটা এড কৰিলে কিমান হ'ব বুলি কৈছে 21 আকো কৈছে যে Arnab buys 2 pencil box দুটা পেন্সিল বক্স তা মানে z ৰ জায়গাত 2z কাৰণ এটা পেন্সিল বক্সৰ দাম z দুটাৰ দাম কিমান হ'ব 2z আকো কৈছে Arnab buys a cup এটা কাপৰ দাম y তো হেতু y থাকিব 2 pencil box and a glass আৰু এটা গ্লাস তো এটো x এ থাকিব কিমান টকা 28 rupees তাৰ পাছত কৈছে গুঞ্জিতা buys 2 glass মানে 2x a cup মানে y আৰু 2 pencil box 2z equal কিমান 35 তোমাক এটা বিচাৰিছে কি the cost of 6 cup লাগে কাপ মানে কি লাগে y ভ্যালু লাগে যদি y ভ্যালু লাগে আমি y ভ্যালু কেনেকে উলিয়াম তাৰ ওপৰত ফোকাস কৰিম সো ইয়াত 2x আছে ইয়াত 2z আছে তো আমি এই ইকুয়েশনটোক যদি মই যদি 2 ৰে মাল্টিপ্লাই কৰি দিও তেতিয়া হলে এটো 2x হৈ যাব এটো 4z হৈ যাব তো তেতিয়া আমাৰ ইকুয়েশনটো সলভ কৰিবলৈ দিগদাৰ হ'ব কাৰণ ইয়াত 4z হৈ গল ইয়াত 2z হৈ গল কাটাকাটি না যাব সো আমি এই ফার্স্ট ইকুয়েশনটোক 2 ৰে মাল্টিপ্লাই কৰি দিম তাৰ মানে আমি এক যদি মাল্টিপ্লাইড বাই 2 কৰো ইকুয়েশনটো আমাৰ হৈ যাব 2x plus 2y plus 2z equal 42 আৰু এই ইকুয়েশনটো অলৰেডি আমাৰ কিমান আছে 2x এটো অলৰেডি এনেকৈ আছে 2x plus y plus 2z এটো এটা নতুন ইকুয়েশন আমি পাই গলো সো এই দুটা ইকুয়েশন যদি ভালকে চোৱা যে দুইটা যদি মাইনাস কৰি দিও 2x ৰ লগত 2x কাটা যাব 2z ৰ লগত 2z কাটা যাব তো y থাকি যাব তো এটো মই ইকুয়েশন নাম্বার 1 দিলো এটো 2 দিলো এটা আমি মাইনাস কৰিম 1 minus 2 কি ওলাব যে 2x plus 2y plus 2z minus 2x plus y plus 2z কেনেকে কৰে ইকুয়েশন মাইনাস বাও ফালৰ পৰা বাও ফাল মাইনাস 42 minus 35 so এতিয়া 2x plus 2y plus 2z minus 2x bracket to খুলি দিলে minus 2x এই minus 2 ইয়াতো আহিব minus y minus 2z equal 42 minus 35 7 minus 2z plus 2z কাটা গল minus 2x plus 2x কাটা গল থাকি গল only y equal 7 তাৰ মানে আমাৰ কি ওলাব যে cost of 6 cup will be এটা কাপৰ প্রাইস লৈ গল এটা কাপৰ প্রাইস y 7 পালো 6 প্রাইস কিমান হ'ব 7 into 6 42 তো কারেক্ট আনসার আমাৰ কি হ'ব অপশন সি